অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 9 জানুৱাৰী। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। আজিৰ দিনটোত বহুখিনি গুৰুত্বপূৰ্ণ খবৰ এটা ভিডিঅ'তে আপোনালোকৰ লগত শ্বেয়াৰ কৰা হ'ব। ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব আৰু সৰু এটা ৰিকুৱেষ্ট কৰিম, সৰু এটা অনুৰোধ কৰিম, আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে এই খবৰসমূহ সকলোৱে চাব পাৰে। ভিডিঅ'টো শেষলৈকে চাই শেষত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই খবৰসমূহ চাব পাৰে। দিব বিচাৰিছোঁ আজিৰ দিনটোৰ প্ৰথমটো খবৰ। 22 জানুৱাৰী অন্তিম তাৰিখ। ভোটাৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হ'লনে? শীঘ্ৰেই কৰি লওক সংশোধন। মনত ৰাখিব 22 জানুৱাৰী হ'ল অন্তিম তাৰিখ, আজি হ'ল 9 জানুৱাৰী তাৰিখ। এতিয়ালৈকে যদি আপোনাৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হোৱা নাই বা আপোনাৰ নামত কিবা ভুল আছে, আপোনাৰ দেউতাৰ নামত বা আপোনাৰ স্বামীৰ নামত বা আপোনাৰ যাৰ নামতেই হওক, আপোনাৰ ফেমিলিৰ বা আপোনাৰ পৰিয়ালৰ যাৰ নামতে যদি কোনোবা ভুল আছে বা আপোনাৰ ফেমিলিৰ কোনোবা নাম এতিয়াও অন্তৰ্ভুক্ত হোৱা নাই, 22 জানুৱাৰী হ'ল অন্তিম তাৰিখ। 22 জানুৱাৰীৰ আগতে আপুনি কাৰেকশ্যনেই হওক বা নতুন নামেই হওক অন্তৰ্ভুক্ত কৰাই ল'ব লাগিব, কাৰণ 22 জানুৱাৰীৰ পাছত আপুনি আৰু অন্তৰ্ভুক্ত কৰাব নোৱাৰে, কাৰণ ফাইনেল যিটো ভোটাৰ তালিকা আছে সেইটো 10 ফেব্ৰুৱাৰী তাৰিখে প্ৰকাশ পাই যাব। ৰাজ্যত নিৰ্বাচনী মৃদু বতাহ আৰম্ভ হৈছে। আপোনাৰ হাতত কেৱল 14 দিন, শীঘ্ৰেই নিজৰ নাম ঠিকনা দিয়ক আৰু পৰীক্ষা কৰক। আপোনাৰ হাতত মাত্ৰ 14 দিন সময় আছে, যিহেতু 22 জানুৱাৰী তাৰিখে আপোনাৰ ভোটাৰ তালিকাৰ কাৰেকশ্যন বা নাম অন্তৰ্ভুক্তি সকলো কাম বন্ধ হৈ যাব। গতিকে 13-14 দিন সময় আপোনাৰ হাতত আছে, আপুনি এইখিনি কাম কৰি লওক। অনলাইনত আজি আপোনাৰ নাম পৰীক্ষা কৰক আৰু নিশ্চিত কৰক, আৰু আপোনাৰ নামটো এতিয়াও পৰীক্ষা কৰি চাব পাৰে। যদি কিবা ভুল আছে তেনেহ'লে ঠিক কৰিব পাৰে। অনলাইনত আপোনাৰ DBH নাম্বাৰ বা ভোটাৰ আইডিত যিটো নাম্বাৰ আছে, এই নাম্বাৰ দি আপোনাৰ জিলা বা আপোনাৰ ষ্টেট চিলেক্ট কৰি আপুনি কি কৰিব পাৰে, আপোনাৰ নামটো পৰীক্ষা কৰি চাব পাৰে। SR প্ৰক্ৰিয়াৰে ফাইনেল লিষ্ট প্ৰকাশ পাব 10 ফেব্ৰুৱাৰীত। স্ক্ৰীণত হয়তো আপোনালোকে দেখা পাইছে, 10 ফেব্ৰুৱাৰীত ফাইনেল লিষ্ট প্ৰকাশ পাই যাব। গতিকে ফাইনেল লিষ্ট প্ৰকাশ পোৱাৰ আগতেই আপুনি এইখিনি কাম কৰি ল'ব লাগিব। আপোনাৰ হাতত 22 জানুৱাৰীলৈকে সময় আছে। বৰ্তমান প্ৰতিজন লোকৰ ভোটাৰ তালিকা পৰীক্ষা কৰি আছে বিষয়াসকলে। 22 জানুৱাৰীৰ ভিতৰত ভোটাৰে দিব লাগিব অভিযোগ। যিকোনো অভিযোগৰ বাবে ডায়েল কৰক 1950। এইবাৰ 1500 পৰা 1200লৈ হ্ৰাস কৰা হ'ব প্ৰতিটো কেন্দ্ৰৰ ভোটাৰৰ সংখ্যা। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত দিব বিচাৰিছোঁ। যি ভোটাৰ কেন্দ্ৰত নেকি 1500 ভোটাৰ আছিল, তাৰ পৰা কমাই এতিয়া 1200লৈ হ্ৰাস কৰা হ'ব, কাৰণ এইবাৰ ভোট কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰা হৈছে। ৰাজ্যত বৃদ্ধি হ'ব 1826টা ভোট কেন্দ্ৰ। এইবাৰ ৰাজ্যত ভোট কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰা হ'ব, যিহেতু মানুহৰ অসংখ্য মানুহৰ ভিৰ হৈ যায় বা বেছি মানুহৰ ভিৰ হৈ যায়, ভোট দিওঁতে সন্দেহ হৈ যায়। সেইকাৰণে ভোট কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰা হৈছে, যাতে ৰাইজে ধুনীয়াকৈ ভোটসমূহ তেওঁলোকৰ দিব পাৰে, কোনো ধৰণৰ ভিৰৰ সৃষ্টি নহয়। 22 জানুৱাৰীৰ ভিতৰত ভোটাৰে দিব লাগিব অভিযোগ। যিকোনো অভিযোগৰ বাবে ডায়েল কৰক 1950। এই 1950 নম্বৰত আপুনি ডায়েল কৰি আপুনি অভিযোগ দিব পাৰিব। আৰু মনত ৰাখিব, ভোটাৰৰ নাম অন্তৰ্ভুক্ত কৰা বা কাৰেকশ্যন কৰা যিকোনো কাম ভোটাৰ তালিকাত কৰাৰ অন্তিম তাৰিখ হ'ল 22 জানুৱাৰী। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। গতিয়াই বাহিৰ কৰি দিয়ক পঞ্চায়ত সভানেত্ৰীৰ স্বামী, ককায়েক, ভায়েকক। কঠোৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। কঠোৰ পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস পঞ্চায়ত সভানেত্ৰীৰ সলনি স্বামী, ককায়েকক গতিয়াই বাহিৰ কৰি দিয়ক। পঞ্চায়ত গ্ৰাম উন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ বিস্ফোৰণ। জনতাই যাক ভোট দিছে তেওঁৱেই সকলোতে উপস্থিত থাকিব লাগিব। পঞ্চায়তত বিভিন্ন সময়ত দেখা যায় যে পঞ্চায়তৰ সদস্যৰ স্বামীয়ে বিভিন্ন ধৰণৰ কামত হস্তক্ষেপ কৰে বা তাইৰ ককায়েকে বিভিন্ন ধৰণৰ কামত হস্তক্ষেপ কৰে। পঞ্চায়তৰ যিজন মহিলা সদস্যাৰ প্ৰতিনিধি স্বামীয়ে কি কৰে, কাম কৰে বা বিভিন্ন মানুহে কাম কৰে, সেই সদস্যজনীক দেখা নাযায়। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কৈছে, যদি এনেকুৱা পৰিস্থিতি আপোনাৰ পঞ্চায়তত হৈছে তেনেহ'লে গতিয়াই বাহিৰ কৰি দিয়ক। লগে লগে আপুনি অভিযোগ দিয়ক, সেই মানুহজনৰ বিৰুদ্ধে লগে লগে ব্যৱস্থা লোৱা হ'ব। জনতাই যাক ভোট দিছে তেওঁৱেই সকলোতে উপস্থিত থাকিব লাগিব বুলি পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ইতিমধ্যে উল্লেখ কৰিছে। যদি আপোনাৰ পঞ্চায়তত এনেকুৱা ঘটনা হৈছে, আপুনি লগে লগে অভিযোগ দিয়ক, লগে লগে আপুনি এই মানুহজনৰ বিৰুদ্ধে অভিযোগ দিয়ক, লগে লগে চৰকাৰে ব্যৱস্থা ল'ব। পঞ্চায়ত কাৰ্যালয়ত গৈ হস্তক্ষেপ কৰিব নোৱাৰিব স্বামীয়ে পঞ্চায়ত কাৰ্যালয়ত গৈ কোনো ধৰণৰ
কামত হস্তক্ষেপ কৰিব নোৱাৰিব বা এই সদস্যজনে নিজে কৰিব লাগিব যিহেতু সদস্যজনক মানুহে ভোট দি তেওঁক নেতা বনাইছে বা সদস্য বনাইছে গতিকে তেওঁই কাম কৰিব লাগিব এই সদস্যৰ স্বামীয়ে গৈ কোনো ধৰণৰ কামত হস্তক্ষেপ কৰিব নোৱাৰিব যদি কৰিছে আপুনি একবাৰ অভিযোগ দিয়ক লগে লগে সেই স্বামীজনৰ বিৰুদ্ধে একশ্যন লোৱা হ'ব পঞ্চায়তে কঠোৰ হওক জনতা পঞ্চায়ত সদস্য প্ৰতিটো খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়লৈ নিৰ্দেশ প্ৰেৰণ কৰা হৈছে গতিয়াই বাহিৰ কৰি দিয়ক পঞ্চায়ত সভানেত্ৰীৰ স্বামী ককায়েকক কঠোৰ পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস পঞ্চায়তে কঠোৰ হওক জনতা পঞ্চায়ত সদস্য ইতিমধ্যে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উল্লেখ কৰিছে পঞ্চায়তে কঠোৰ হওক জনতা পঞ্চায়ত সদস্য জনতাসকল কঠোৰ হৈ যাওক যদি এনেকুৱা ধৰণৰ দুৰ্নীতি আপোনালোকে দেখা পাইছে লগে লগে অভিযোগ কৰক দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ 8 জানুৱাৰী তাৰিখে খোৱাং আৰু 23,365 গৰাকী মহিলা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড় জিলাৰ ৰাংচালি ৰাজহুৱা খেলপথাৰত আয়োজিত এখন বিশাল জনসভাত খোৱাং বিধানসভা সমষ্টিত 23,365 গৰাকী মহিলাক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেক প্ৰদান অনুষ্ঠানৰ শুভাৰম্ভ কৰে খোৱাং বিধানসভা সমষ্টিত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 23,365 গৰাকী মহিলাক মহিলা উদ্যমিতা আঁচনিৰ যি প্ৰথম কিস্তিত 10,000 টকা আছে সেই 10,000 টকাৰ চেক ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিতৰণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই একেটা দিনতে দুটা সমষ্টি কভাৰ কৰি আছে যাতে অতি সোনকালে মহিলাসকলক এই প্ৰথম কিস্তিৰ ধন দি দিব পৰা যায় আপুনিও চিন্তিত হ'ব নালাগে ফেব্ৰুৱাৰী মাহৰ 5 তাৰিখৰ ভিতৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে এই মহিলা উদ্যমিতা আঁচনিৰ যি টকা আছে প্ৰথম কিস্তিৰ টকা এই টকা দি শেষ কৰিব বুলি তেওঁ ঘোষণা কৰিছে গতিকে আপুনি যদি এতিয়ালৈকে টকা পোৱা নাই আপুনি চিন্তিত হ'ব নালাগে অতি সোনকালে আপোনাৰ সমষ্টিতো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই টকা বিতৰণ কৰিব আৰু খোৱাং বিধানসভা সমষ্টিত 23,365 গৰাকী মহিলাক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত চেক প্ৰদানৰ শুভাৰম্ভ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 8 জানুৱাৰী তাৰিখে আপোনাৰ সমষ্টিত কেতিয়া দিব যদি আপুনি জানে কমেণ্টছ কৰি জনাবলৈ নাপাহৰিব আপুনি এই টকা পাইছে না নাই এটা কমেণ্টছ কৰি মোক এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ নাপাহৰিব দিব বিচাৰিছোঁ চৰকাৰী ঘৰক লৈ আন এটা নতুন খবৰ কালি অৰ্থাৎ 8 জানুৱাৰী তাৰিখে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে চৰকাৰী ঘৰক লৈ চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAYৰ ঘৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে গাঁও সভাসমূহত আপোনালোক কি কৰিব লাগিব অংশগ্ৰহণ কৰিব লাগিব প্ৰতিখন গাঁৱতেই গাঁও সভা বা পঞ্চায়তে গাঁও সভা ইতিমধ্যে অনুষ্ঠিত হৈ আছে সেই গাঁও সভাসমূহত আপোনালোক আধাৰ কাৰ্ড বা আপোনাৰ যি কেঁচা ঘৰৰ ফটো আছে সেই কেঁচা ঘৰৰ ফটো লৈ আপুনি অংশগ্ৰহণ কৰিব লাগিব তেনেহ'লে আপুনি অতি সোনকালে চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAYৰ ঘৰ ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব এই চৰকাৰী ঘৰ প্ৰস্তুত কৰিব নতুন হিতাধিকাৰী তালিকা নতুনকৈ এখন হিতাধিকাৰী তালিকা প্ৰস্তুত কৰা হ'ব বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে এই গাঁও সভাসমূহৰ পৰাই এখন নতুন হিতাধিকাৰী তালিকা প্ৰস্তুত কৰিব এই নতুন হিতাধিকাৰী তালিকা অনুসৰিহে দুখীয়া পৰিয়ালক বা যিসকলৰ কেঁচা ঘৰ আছে সেইসকলক চৰকাৰী ঘৰ দিয়া হ'ব কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকী ঘৰ লাভ কৰাৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা ৰাজ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ ঘোষণা কৰিলে আৰু যিসকলক নেকি প্ৰথমতে টকা দি দিছিল সেইসকলৰ টকা ইতিমধ্যে সোমাই গ'ল 32,000 টকা ইতিমধ্যে সোমাই গ'ল আৰু যিসকলৰ পুৰণি ঘৰ আছিল সেইসকলৰ তিনিওটা কিস্তি তেওঁলোকৰ সোমাই গৈছে 32,000 48,000 আৰু 48,000 তেওঁলোকৰ ঘৰ ইতিমধ্যে কমপ্লিট হৈ গৈছে আৰু নতুনকৈ যিসকলক ইতিমধ্যে চৰকাৰে টকা দিছে সেইসকলৰ প্ৰথম কিস্তিৰ টকা সোমাই গৈছে চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব ঘৰ প্ৰস্তুত কৰিব নতুন হিতাধিকাৰীৰ তালিকা ঘৰ পোৱাৰ বাবে চৰকাৰে এখন নতুন হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰিব আৰু প্ৰতিখন গাঁৱতেই গাঁও সভা অনুষ্ঠিত হ'ব বা হৈ আছে আপোনাৰ গাঁৱত আপুনি চেক কৰি চাওক সেই গাঁও সভাত আপুনি অংশগ্ৰহণ কৰিব লাগিব আৰু আপোনাৰ আধাৰ কাৰ্ড বা আপোনাৰ কেঁচা ঘৰৰ ফটো তাত জমা দিব লাগিব তেনেহ'লে আপোনাৰ নাম সেই নতুন তালিকাত আহিব আৰু চৰকাৰী ঘৰ আপুনি পাবলৈ সক্ষম হ'ব
দিব বিচাৰিছোঁ আন এটা ভাল খবৰ আপোনালোকৰ কাৰণে যে প্ৰতিগৰাকী দৰিদ্ৰ লোকক দিয়া হ'ব কৰ্মসংস্থান, গ্ৰাম্য উন্নয়নত আৰু নচলিব দুৰ্নীতি। আহি আছে বিকশিত ভাৰত আইন। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ গাঁওবাসীৰ বাবে ভাল খবৰ। এতিয়াৰে পৰা গাঁৱত নাথাকিব কোনো নিবনুৱা। প্ৰতিগৰাকী দৰিদ্ৰ লোকক দিয়া হ'ব 125 দিনৰ কৰ্মসংস্থান। প্ৰতিগৰাকী দৰিদ্ৰ লোকক 125 দিনৰ কৰ্মসংস্থান দিয়া হ'ব বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে। আহি আছে বিকশিত ভাৰত আইন, বিকশিত ভাৰত গ্যাৰাণ্টি ফৰ ৰোজগাৰ এণ্ড অজীৱিকা মিছন, গ্ৰামীণ আইন জি ৰামজি আহি আছে। বিজেপি চৰকাৰে দিছে এমপ্লয়মেণ্ট গ্যাৰাণ্টি। ৰাজ্যত আৰু এটাও কেঁচা ৰাস্তা নাথাকিব। জব কাৰ্ডৰ সংশোধনীক লৈ উত্থাপন হ'ল বিধায়ক। জি ৰামজিৰ জৰিয়তে গাঁৱৰ বিকাশো হ'ব, গাঁৱৰ মানুহে কামো পাব বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে। অংগনবাড়ীৰ পৰা ৰাস্তা ঘাটলৈ সুচাৰুৰূপে হোৱা নাছিল বহু কাম। গ্ৰাম্য উন্নয়নত আৰু নচলিব দুৰ্নীতি। আধুনিক ব্যৱস্থাৰ জৰিয়তে সকলো কাম কাজক কৰা হ'ব মনিটৰ। আধুনিক ব্যৱস্থাৰ জৰিয়তে এই কাম কাজসমূহত এতিয়া মনিটৰ কৰা হ'ব। কাম কাজসমূহ ঠিকমতে হৈ আছে নে নাই এইটো পৰীক্ষা কৰা হ'ব। সময়তে কাম নকৰা ব্যক্তিৰ ওপৰত লোৱা হ'ব বিহিত ব্যৱস্থা। আধুনিক ব্যৱস্থাৰ জৰিয়তে সকলো কাম কাজক কৰা হ'ব মনিটৰি। নৱবৰ্ষৰ আৰম্ভণিতে কোটি কোটি কৃষকৰ বাবে আহি গ'ল এটা ভাল খবৰ। শীঘ্ৰেই প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব ধন। PM কিষাণৰ 22 নং কিস্তিৰ ধন প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 2000 কোটি টকা। আপুনিও সাজু হওক PM কিষাণৰ 22 নং কিস্তিৰ ধন ল'বলৈ। নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন। আজিয়েই কৰি লওক KYC আপডেট। KYC আপডেট নকৰিলে লাভ নকৰিব PM কিষাণৰ 22 নং কিস্তিৰ ধন। PM কিষাণৰ 22 নং কিস্তিৰ ধন পাবলৈ আপোনাৰ KYC আপডেট কৰাটো মেণ্ডেটৰী, বাধ্যতামূলক। KYC আপডেট নকৰিলে আপুনি PM কিষাণৰ 22 নং কিস্তিৰ ধন নাপায়। জালিয়াতিৰে নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম ইতিমধ্যে কটা গৈছে। PM কিষাণৰ 22 নং কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল। মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ 155261। এই নম্বৰত আপুনি অভিযোগ দিব পাৰিব। KYC আপডেট নকৰিলে লাভ নকৰিব PM কিষাণৰ 22 নং কিস্তিৰ ধন। 22 নং কিস্তিৰ ধন জানুৱাৰী মাহৰ ভিতৰতে আপোনালোকক দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে KYC আপডেটটো আপুনি আগতেই কৰি লওক, নহ'লে 22 নং কিস্তিৰ ধন আপুনি নাপায়। KYC আপডেট কৰাটো বাধ্যতামূলক আৰু আপোনাৰ বেংকৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক। চৰকাৰী যিকোনো ধৰণৰ আঁচনি পাবলৈ হ'লে আপোনাৰ বেংকৰ একাউণ্টৰ সৈতে আপোনাৰ আধাৰ কাৰ্ডটো লিংক হৈ থাকিব লাগিব। লিংক হৈ নাথাকিলে আপুনি চৰকাৰী যিকোনো আঁচনিৰ পৰা বঞ্চিত হৈ যাব পাৰে। চৰকাৰী ঘৰেই হওক, PM কিষাণেই হওক, অৰুণোদয় আঁচনিয়েই হওক, বৃদ্ধ পেঞ্চনেই হওক, যিকোনো আঁচনিৰ পৰা আপুনি বঞ্চিত হ'ব যদি আপোনাৰ বেংকৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ডটো লিংক হৈ নাথাকে। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে ৰাজ্যৰ মহিলাসকলে পাব বহাগ বিহুৰ উপহাৰ। প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত সোমাব 8000 কোটি টকা। কালি অৰ্থাৎ 10 জানুৱাৰী তাৰিখে আপোনাৰ বেংকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নোসোমায়। ইয়াৰ পৰিৱৰ্তে 20 ফেব্ৰুৱাৰী তাৰিখে আপোনাৰ বেংকৰ একাউণ্টত 8000 টকা সোমাব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। আপোনালোকে তাৰ পৰৱৰ্তী মাৰ্চ মাহতো টকা নাপায়, এপ্ৰিল মাহতো টকা নাপায়। এই 4 মাহৰ টকা আপোনালোকে নাপায়। ফেব্ৰুৱাৰী মাহত একেলগে আপোনালোকে 8000 টকা পাই যাব। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অৰুণোদয় হিতাধিকাৰী মহিলাসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ। ফেব্ৰুৱাৰী মাহত প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব 8000 কোটি টকা। মনত ৰাখিব, জানুৱাৰী মাহৰ 10 তাৰিখে আপোনালোকে অৰুণোদয় আঁচনিৰ টকা নাপায়। নতুন বৰ্ষৰ প্ৰথমটো দিনতে মুখ্যমন্ত্ৰীয়ে কৰিছিল এই ডাঙৰ ঘোষণা। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে মহিলাসকলে লাভ কৰিব বহাগ বিহুৰ উপহাৰ। বহাগ বিহুৰ পূৰ্বে লাখ লাখ মহিলাই লাভ কৰিব এই উপহাৰ। নতুন বৰ্ষৰ প্ৰথমটো দিনতে মুখ্যমন্ত্ৰীয়ে কৰিলে এই ডাঙৰ ঘোষণা। বহাগ বিহুৰ পূৰ্বেই লাখ লাখ মহিলাই লাভ কৰিব এই ডাঙৰ উপহাৰ। অৰুণোদয় হিতাধিকাৰী মহিলাসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ। ফেব্ৰুৱাৰী মাহত প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব 8000 কোটি টকা। গতিকে আপুনি চিন্তিত হ'ব নালাগে। জানুৱাৰী মাহত টকা নাপালেও আপোনালোকে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে একেলগে 8000 টকা আপুনি আপোনাৰ বেংকৰ একাউণ্টত পাই যাব যদি আপুনি অৰুণোদয় হিতাধিকাৰী হয়। এই খবৰসমূহ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে। মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যেতিয়া মই পৰৱৰ্তী ভিডিঅ' আপলোড কৰোঁ আপোনালোকে অতি সহজতে সেই ভিডিঅ'টো চাব পাৰিব। চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট।